মানুহে যে কৈ আছিলে খুব হাল্লা হয় তেনেকুৱা কিবা হয় নেকি? দীপলিনা ডেকা আহিছিলে, দীপলিনা ডেকা হয় নেকি? কেতিয়া আহিছিলে? কিমান দিন হ'ল? কিমান দিন হ'ল? কিমান দিন হ'ল তেওঁ অহা? দীপলিনা ডেকা অহা কিমান দিন হ'ল? দীপলিনা ডেকা 6 মাহ মান হ'ল। মানে কি পাৰ্টিত আহিছিলে নেকি? পাৰ্টি দেখিলে। কিহৰ পাৰ্টি আছিলে? মানে ঘৰুৱা কিবা পাৰ্টি? কিবা কিবি পাৰ্টি চলিয়ে থাকে। বাৰ্থডে হওক বা কিবা হওক এনেকুৱা কিবা কিবি পাৰ্টি। অকল দীপলিনা ডেকা আহিছিলে না আৰু কোনোবা আহিছিলে? আৰু তো জুবিনটো আহিয়ে থাকে। জুবিন দুবাৰ নে তিনিবাৰে কিবা আহিছে। হয়। এতিয়া আৰু বাকীখিনি নাজানো আৰু মই ইতিমধ্যে মই আজি ৰাতিপুৱা এটা নিউজ দেখিলো, চিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ। তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে। তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে, এবাৰ আহিছিলে। তেখেতে সঁচা কথা কৈছে। মই এবাৰ গৈছিলো, যোৱা বছৰৰ কথা, যোৱা বছৰ জানুৱাৰী মাহৰ কথা। সেইদিনাখন আছিলে গপশপ মিউজিক এৱাৰ্ড। গপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ। আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল, আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে। মোক বুলি নহয়, বহুত ছিংগাৰক ফোন কৰিছিল, বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলৈ ভাত খাবলৈ। বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব, নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব, তুমিও আহিবা। তেতিয়া মই কৈছিলো যে নাই, মোৰ এংকাৰিং আছে শ্যামকানু দা, মোৰতো দেৰি হব। তেওঁ কৈছিলে একো নাই, সকলোৰে তাততো বহুজন যাব, যিহেতু গপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব, তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলৈ, তোমালোকো আহিব পাৰিবা। ঠিক আছে, কথাৰ মতে কাম। অনুষ্ঠান শেষ কৰিলো। সেই সন্তে চাগে 10:30 বাজি গৈছিলে গপশপ মিউজিক এৱাৰ্ড। তাৰ পাছত গম পালো যে বিশ্বত শইকীয়াও একেলগে আমি 38কে গৈছো, আমি গাড়ী। আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে। বিশ্বত শইকীয়া আছিলে মোৰ লগত, বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনোবা তেওঁৰ বন্ধু বান্ধৱ আছিলে। আৰু তেতিয়া অলমষ্ট তেওঁলোকৰ খানা শেষ হৈছে। তাৰমানে মানুহবোৰ গুচি গ'ল। সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে, আমি ভাত খালো। আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক, আৰু আমি ঘৰলৈ যাব লাগে। নাই, তেওঁলোকৰ বেলেগ কথা নাই। তেখেতৰ পত্নীও আছিলে বাৰু, সিদিনা পত্নী আছিলে, বহুতো মানুহ আছিলে। ৰৈ আছো যে গানৰ কথা কব নেকি, শ্ব'ৰ কথা কব নেকি, ৰঙালীৰ কথা কব নেকি, যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিবেশন কৰিছো। চিনেমা এখন বনাম বুলি কৈছিল তেখেতে। চিনেমা জুবিন দা আছে, পাপন দা আছে, এইবিলাক কৈছিলে। চিনেমাখনৰ কথাও পাতিম বুলি কৈছিলে। গতিকে আমি ৰৈ থাকিলো, কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে। আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে, তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে, জিম দেখুৱালে, টেৰেছ দেখুৱালে, আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে, আৰু কিবা দেখুৱালে, আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই। ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো। তাৰপৰা ৰাতি 11:30 বাজিছে, আমি গুচি আহিলো। সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে